26ৰ নিৰ্বাচনত ইউপিপিএলৰ লগত বিজেপিৰ নহয় মিত্ৰতা। মিত্ৰতা হলে বিপিএফ আৰু ইউপিপিএলৰ মাজত হ'ব। 4খন আসন বিজেপিয়ে লৈ 11খন আসন এৰি দিছে বিপিএফক। 11খন আসনৰ মাজত বুজাবুজি কৰিব লাগিব বিপিএফ আৰু ইউপিপিএলে। ইউপিপিএলৰ লগত মিত্ৰতা বিপিএফে কৰিব, আমাৰ লগত নহয়। কাৰণ ডাঙৰ দল হিচাপে বড়োলেণ্ডৰ ভিতৰত আমি বিপিএফক 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি মাত্ৰ 4খন। এতিয়া যি বুজাবুজি হ'ব 11খনৰ পৰা হ'ব লাগিব। আমাৰতো মাত্ৰ 4খন আৰু আমিতো বুজাবুজি কৰাৰ তাত কোনো স্কোপ নাথাকে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে বড়োভূমিত ব্যাপক প্ৰতিক্ৰিয়া। বিপিএফ আৰু ইউপিপিএলৰ মাজত কেতিয়াও নহয় মিত্ৰতা। ইউপিপিএলকে জটিল অংকলৈ ঠেলি দিছে বিজেপিয়ে। ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ স্পষ্ট কথা, ইউপিপিএলৰ সিদ্ধান্ত ইউপিপিএলে ল'ব। তেখেতে বিপিএফৰ লগত আলোচনা কৰা বুলি কৈছে আৰু বিপিএফক 11খন দিছে, বিজেপিৰ 4খন দিছে। ইউপিপিএলৰ লগতো একো বুজাপৰা হোৱা নাই। তো ইউপিপিএলৰ সিদ্ধান্ত ইউপিপিএলেহে ল'ব। আনৰ দৰে দিনবাৰ চাই সিদ্ধান্ত ল'ব ইউপিপিএলে। আমিও অলপ শনি মঙলবাৰবোৰ মানো। আমিও অলপ শনি মংগলবাৰ বিলাক মানো, সেইকাৰণে অহাকালি মিটিংটো লৈছো। গতিকে আপোনালোকে অলপ অপেক্ষা কৰক। শনি মংগলবাৰ বিলাকত কিছুমান সিদ্ধান্ত ল'ব নালাগে বুলি কয়, গতিকে অলপ ধৈৰ্য ধৰক, কম আৰু। কংগ্ৰেছৰ লগত কিবা এলায়েন্স হোৱাৰ সম্ভাৱনা আছে নেকি ইউপিপিএলৰ? চাওক, আমাৰ বিৰ লগত ভাল না চিৰ লগত ভাল, অলপ এষ্ট্ৰলজিকেলিও চাব লাগিব। আমিতো হয় না, গতিকে কাৰ লগত ভাল এইটো চাই ল'ব লাগিব। চবে চাই যেতিয়া আমিও চাওঁ। নমিনেশ্যনটো আমি টাইমিং বিলাক চাই আহিছোতো। আমাৰ বিৰাট হিস্কি আছিলে তৃতীয় কেণ্ডিডেট, গতিকে টাইমিং বিলাক চাই নমিনেশ্যনটো দিছো। গতিকে এলায়েন্সটো আমি টাইমিং বিলাক চাই সিদ্ধান্তটো ল'ম। ৰাতিপুৱা ভাল হ'ব না গধূলি ভাল হ'ব, এৰ লগত ভাল হ'ব না বিৰ লগত ভাল হ'ব না চিৰ লগত না। জ্যোতিষশাস্ত্ৰ বিশ্বাস কৰাসকলে শনিবাৰ মঙলবাৰে সিদ্ধান্ত ল'ব নালাগে বুলি কয়। আমিও তেনেদৰে বিশ্বাস কৰোঁ। মিত্ৰতা বিৰ লগত হয় নে চিৰ লগত হয়, সেয়া আমি জ্যোতিষশাস্ত্ৰ মানি কৰিম। আওপকীয়াকৈ বিজেপিক প্ৰত্যক্ষ প্ৰমোদ বড়োৰ। বড়োভূমিত এইবাৰ বি ইউচিৰ মাজত হ'ব ৰাজনীতি। কংগ্ৰেছৰ লগত মিত্ৰতা হ'ব ইউপিপিএলৰ। 2-3 দিনৰ ভিতৰতে সেয়া পৰিস্ফুট হ'ব। মঙলবাৰে 2 বজাত ইউপিপিএলৰ জৰুৰী বৈঠক। বৈঠকত সিদ্ধান্ত হ'ব ইউপিপিএল কাৰ লগত থাকিব। গতিকে আজি এলায়েন্সৰ প্ৰক্ৰিয়াবিলাক চলি আছে। বিভিন্ন জনৰ লগত বিভিন্ন দলৰ লগত আলোচনা চলি আছে আৰু 2-3 দিন 4 দিনৰ পিছত লাহে লাহেকৈ এইবিলাক আলোচনাবিলাক এটা সমাপ্তি ঘটিব। তাৰপিছত এটা ডিষ্টিংক্ট এটা পৰিৱেশত বা পৰিস্থিতিত বা ক্লিয়াৰ এটা পিকচাৰ চবৰ মাজত আহিব। অহাকালি 2 বজাৰ পিছত আমাৰ PMB মিটিং ৰাখিছোঁ। আমাৰ দলৰ কেণ্ডিডেট আমাৰ ফাইনেল হ'বলৈ গৈ আছে, প্ৰায় 80% ফাইনেল হ'ল। আৰু আমি কোন দিশে আগবাঢ়িম এই সিদ্ধান্তটো এটা ফাইনেল সিদ্ধান্ত ল'বৰ কাৰণে অহাকালি 2 বজাত আমি মিটিং দিছোঁ। ইয়াত এতিয়া আমি সিদ্ধান্ত ল'ব লাগিব যে আহি থকা নিৰ্বাচনত ৰাজ্যত অধিকাংশ ৰাইজে কাক বিচাৰিছে চৰকাৰত, আমি কাৰ লগত থাকিলে ভাল হ'ব আৰু অকলে গ'লে কিমান ভাল হ'ব বা কাৰোবাৰ লগত থাকিলে ভাল হ'ব, থাকিলে কাৰ লগত থাকিম, অসমৰ ৰাইজে কাক বেছিকৈ বিচাৰিছে। কাৰণ আমিওতো অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক। চ' আমি আন্ধাধুন এটা সিদ্ধান্ত ল'লে নহ'ব আৰু ব্লাইণ্ডলি সিদ্ধান্ত লোৱাটো ইউপিপিএলে নিবিচাৰে। জাতি জনগোষ্ঠীৰ পৰামৰ্শ লৈ ইউপিপিএল সাজু হৈছে নিৰ্বাচনলৈ। বড়োভূমিত এইবাৰ এখন খেলা হ'ব। পৰিষদীয় নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত বিশ্বাসী অবিশ্বাসী বুজি উঠি নতুন ৰণনীতিৰে নিৰ্বাচনলৈ সাজু হৈছে ইউপিপিএল। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।